Hello everyone, welcome back to my channel. MJ Vlogত পুনৰবাৰ নতুন ভিডিঅ' এটাৰ সৈতে মই আপোনালোকে চাই আছে MJ's লাইফষ্টাইল ব্লগ আৰু মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছে ৱৰ্ল্ড হেৰিটেজ চাইট আৰু ইয়াতে বহুত বাহিৰৰ পৰা পৰ্যটক আহে কাজিৰঙা মানে প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলগীয়া আৰু ৱাইল্ড লাইফৰ লগত এটা ধুনীয়া সম্পৰ্ক গঢ়ি উঠে। তো আমিও আহিছিলোঁ কাজিৰঙাত অলপমান আগৰ ভিডিঅ'টো যদি চাইছে আপোনালোকে ধুনীয়াকৈ আমি ৱাটাৰফল এটাত আহিছিলোঁ। ইয়াতে ধুনীয়াকৈ গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ। আমি গা ধুলোঁ, এতিয়া গা পা ধুই ইয়াতে ধুনীয়াকৈ আমি খানা বনাইছিলোঁ, খানা পিনা খোৱা হৈ গ'ল। বৰ্তমান টাইম হৈছে 3:18, মানে জল্দি আমি যাব লাগিব আকৌ ৰুমলৈকে। ইয়াত মানে অলপমান বনৰীয়া হাতীৰ উৎপাত চলে, তো ইয়াৰ পৰা জল্দি আমি ওলাম। এইফালে চাওঁ কাঞ্চি, আৰু এই কাঞ্চিক মানে কাঞ্চিৰ লগত আমি বাচন বৰ্তনবিলাক দি পঠাইছিলোঁ আৰু যিহেতু আমি ধুনীয়াকৈ গা ধুলোঁ, এতিয়া কাঞ্চিয়া ধুনীয়াকৈ গা ধুব। আৰু এই চাওক কাঞ্চিয়া গা ধুই আছে। কাঞ্চি নমস্তে দে। মজা নমস্তে দে। মজা কাঞ্চিয়ে ধুনীয়াকৈ গা ধুই আছে। কাঞ্চি গা ধোৱাৰ পিছতে আমি আকৌ যাত্ৰা আৰম্ভ কৰিম। মানে যাবলৈকে অলপমান আকৌ টেনশ্যনে লাগি গৈছে। মোটামুটি 7খনমান পাহাৰ পাৰ হৈ আহিছোঁ আৰু ইয়াতে খানা খাইছোঁ আৰু এতিয়া আকৌ আমি 7খন পাহাৰ পাৰ হৈ যাব লাগিব। তো কেনেকুৱা এটা মানে মাথা বেয়া হোৱা কথা আপোনালোকে ভাবে। আৰু এই চাওক ঝাঞ্চি ধুনীয়াকৈ পিছৰ ভৰিখনেৰে তলত শুই দিছে আৰু এইফালে তলৰ পৰা পানী মাৰি ধুনীয়াকৈ চাফ চিকুণ কৰি দিছোঁ। আৰু এইফালে চাওক এই ৰাস্তাটোৰে আমি ফুল এডভেঞ্চাৰ ট্ৰিপ কৰি আকৌ যাব লাগিব। তো আপোনালোকে ভিডিঅ'টো একদম ধুনীয়াকৈ মৰম চেনেহ দি যাওক, ভিডিঅ'টো একদম শেষলৈকে ধুনীয়াকৈ চাই যাব। আৰু এইফালে মানে কাঞ্চিৰ গা ধোৱা হ'লে আমি আকৌ আগমন কৰিম। আৰু এইফালে গা ধোৱা কাপোৰবিলাক ধুনীয়াকৈ আমি ইয়াতে শুকাই দিছোঁ আৰু এনেকুৱা বতাহ মানে কাপোৰ 5 মিনিটত শুকাই গৈছে। ধুনীয়াকৈ যাবলৈকে ওলাই গৈছোঁ। তাৰ আগতে মানে এটা বস্তু মোৰ চকুত পৰিল, সেই অলপমান আপোনালোকৰ চকুত পৰা দৃশ্যটো অলপমান দেখাই দিবলৈ বিচাৰিছোঁ। মানে এই পাহাৰৰ এৰিয়াত যিবিলাক পাহাৰীয়া গাঁও আছে আৰু পাহাৰীয়া গাঁওবিলাকৰ যিবিলাক পানী ছাপ্লাই হয় আৰু পানী ছাপ্লাই হোৱা পাইপ এডাল চাওক, মই আপোনালোকক দেখাই দিম বেক কেমেৰাৰে। এডাল চাওক, এইফালে যিডাল পাইপ গৈছে এই পাইপডালেৰে মানে পাহাৰীয়া গাঁওবিলাকত মানে পানী যোগান ধৰা হয়। আৰু এইফালে এইখিনিত মানে পাইপডাল অলপমান ফাটি আছে আৰু ফাটি ইয়াৰ পৰা পানীটো মানে ওলাই আছে। যিখিনি পানী কিন্তু পাইপডালৰ সেইফালে পানী গৈ আছে, কিন্তু যিখিনি পানী যাব লাগে সেই পানীখিনি মানে গাঁওবিলাকত পোৱা নাই। চ' ভিডিঅ' চাই যদি কোনোবাই গম পায় তেনেহ'লে এই বস্তুটো ঠিক কৰি দিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু মই বহুত ভিতৰলৈকে আহিছোঁ, এনেকুৱা ভিতৰত মানে বৰ বিশেষ মানুহ নোসোমায়। চ' এইটো চকুত পৰা নাই। মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ, যদি এই পাইপটো কোনোবাই ভিডিঅ'ত দেখি পাই তেনেহ'লে এই পাইপটো ঠিক কৰি দিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু এইফালে আমি যাবলৈকে ধুনীয়াকৈ ৰেডি। সেইফালে ঝাঞ্চি গা ধুয়ে আছে, গা ধোৱা হৈ গ'ল, কিন্তু এনেই আমি অলপমান ৰখি আছোঁ। তাৰ কাৰণে কাঞ্চিও ৰখি আছে। তো এতিয়া আমি কাঞ্চিৰ লগত ধুনীয়াকৈ আগমন কৰিম আকৌ এলিফেণ্ট কেম্পৰলৈকে। তো ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ। কাজিৰঙা অভয়াৰণ্যৰ ভিতৰত মানে এনেকুৱা কিছুমান মানে ৱাটাৰফল আছে সঁচাকৈ চাবলগীয়া। মানে ৱাটাৰফল বিচাৰি অসমৰ পৰা বাহিৰত যোৱাৰ প্ৰয়োজন নাই। মানে আপোনালোক আহক কাজিৰঙাত, ইমান ধুনীয়া ৱাটাৰফল পাব। সঁচাকৈ কৈছোঁ, আপোনালোকৰ মন একদম মুহি যাব এই নেচাৰৰ মাজত। তো আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদ লৈ আকৌ আমি এডভেঞ্চাৰ ট্ৰিপটো কণ্টিনিউ কৰিবলৈ ওলাইছোঁ। আমি যাবলৈকে বৰ্তমান ৰেডি। আৰু এইফালে আমাৰ যাত্ৰা ধুনীয়াকৈ আৰম্ভ হৈ গৈছে। কেনে লাগিল ভাই? জুমৰ প্ৰমোচন হৈ গৈছে ইয়াৰ আগৰ ভিডিঅ'টোত। আৰু এইফালে কাঞ্চি আগে যাব আৰু আমি কাঞ্চিৰ পিছে গৈ আছোঁ এতিয়া এলিফেণ্ট কেম্পলৈকে। আৰু এই কাজিৰঙাৰ ভিতৰত মানে বহুত হাতী দেখিছোঁ, কিন্তু কাঞ্চিৰ নিচিনা হাতী দেখা নাই। মানে হাতীজনী বহুত মৰমীয়াল আৰু সকলোকে মৰম দিব জানে। চাওক, কোনো এটা ভয় সংকোচ নোহোৱাকৈ কাঞ্চিৰ ওচৰত যাব পাৰি, ধুনীয়াকৈ তাৰমানে মজা কৰিব পাৰি আৰু মানে খং ৰাগ একেবাৰে নাই হাতীজনীৰ। তো বহুত এটা ভাল লাগিছে। কাঞ্চি আইতা ৰছীডাল ল, কাঞ্চি ৰছীডাল দি যাবা, ৰছীডাল দি কাঞ্চি ৰছীডাল ল, কাঞ্চি ওপৰত দে। চাবাজ কাঞ্চি, চাবাজ। আকৌ এতিয়া আমি
আমি এটা ৰিটাৰ্ণ হৈ আছো আকৌ ৰুমত যাম ৰুমত যাম আৰু কেঁচা আনিব যাম গাইজ আপুনি চিনি নাপাব পাৰে মই পাওঁ কেঁচা আমি খাম আজি ৰাতি কেঁচা মানে ইয়াৰে ট্ৰেডিশ্যনেল কাজিৰঙা ট্ৰেডিশ্যনেল নেকি দোষ কাজিৰঙা ট্ৰেডিশ্যনেল পাহৰি গৈছিলো আজি আমি জুমৰ প্ৰমোচন কৰিলো নেক্সট ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব জুমৰ প্ৰমোচন হৈ গৈছে চলি গৈছে বঢ়িয়া 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 আৰু এনেকৈ ফূৰ্তি ধেমালিৰ মাজে মাজে ধুনীয়াকৈ ট্ৰিপটো কমপ্লিট কৰি এতিয়া আকৌ আমি আগবাঢ়িছোঁ যাবলৈকে কাঞ্চিয়া আহি যা ঐ কাঞ্চিয়া মানে দেৱ ভাই অকমান উঠিব খুজিছে কাঞ্চিত অলপমান হৰা কৰিলো দোষ আৰু মৃত্যু লৈ ল যতীন মৃত্যু লৈ ল মজা এতিয়া আমি ফুল্লি এডভেঞ্চাৰ ট্ৰিপ আকৌ 7খন পাহাৰ পাৰ হৈ আমি আকৌ গতি কৰি আছো এতিয়া মানে কেম্পলৈকে তোৰ ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে একদম শেষলৈকে চাই যাওক এইবিলাক চাওক পাহাৰৰ বনৰীয়া মুৰ্গী এই কেমেৰামেনক দেখাবলৈ অনুৰোধ জনাইছোঁ কাজিৰঙাত থকা বনৰীয়া মুৰ্গী এইবিলাক এনেকৈ ঘূৰি ঘূৰি থাকে আৰু এইফালে চাওক ঘৰ এইটো পাহাৰীয়া ঘৰ আৰু ইয়াৰে ওচৰতে এটা এই গছডালৰ ওচৰত টি হাউচো আছে কিন্তু একদম সুন্দৰ নাজাৰা আৰু যিটো আমি ৱাটাৰফলত গা ধুলোঁ আৰু সেই ৱাটাৰফলটো এনেকৈ মানে তললৈকে গৈ আছে আৰু আমি মানে ৱাটাৰফলটোৰ লগে লগে গৈ আছোঁ মানে ওপৰৰে পাহাৰ এখনৰ ওপৰৰে তো আমি ইয়াৰ পৰা মোটামুটি আৰু 4-5 কিলোমিটাৰ যাব লাগিব তো পাহাৰগিলা আপ ডাউন কৰি থাকোঁতে বহুত ভাগৰ লাগে তো চাই থাকক আৰু আপোনালোকে একদম নেচাৰৰ পূৰা মজা লৈ মানে আগবাঢ়ি আছোঁ আকৌ ৰুমলৈকে একদম বহুত ভাগৰ লাগিছে ফুল্লি টায়াৰ্ড আৰু ইয়াতে যদি আপোনালোকে মানে এডভেঞ্চাৰ ট্ৰিপ কৰিব আহিব বিচাৰে তেনেহ'লে ইয়াতে আহিব পাৰে মোৰ লগত কণ্টেক্ট কৰিব পাৰে বা বিকাশ ভাই আছে বিকাশ ভাই ডিছক্ৰিপশ্যন বক্সত মই কণ্টেক্ট নম্বৰ দি দিম আপোনালোকে ইয়াতে ধুনীয়াকৈ এডভেঞ্চাৰ ট্ৰিপ কৰিব পাৰিব এনেকুৱা পাহাৰৰ মাজত কাজিৰঙাৰ ঘন জংঘলৰ মাজলৈকে লৈ যাব আৰু এতিয়া কাঞ্চি আগত গুচি গ'ল আৰু আমি পিছে পিছে গৈ আছোঁ তো এইফালে পিছফালে আছে মোৰ চাচা হয় চাচা কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে না কি হৈছে চাচা খানা খাই ভাল লাগিছে গা ধুই কেনেকুৱা লাগিছে নক'বা আৰু বহুত বুজাব নোৱাৰা অনুভূতি তো এনেকৈয়ে সেইফালে আকৌ আমি ঘন জংঘলৰ মাজে মাজে আমি আগবাঢ়ি আছোঁ এতিয়া গৈ আছোঁ আৰু এয়া চাওক পাহাৰৰ মাজত কেনেকুৱা এটা মনোৰম দৃশ্য আবেলিৰ টাইমটো সঁচাকৈ বহুত ভাল লাগিছে মানে কিছুমান পাহাৰ গল্ডেন হৈ আছে আপোনালোকে দেখিছে যিবিলাক পাহাৰ মানে গল্ডেন কালাৰ হৈ আছে সেই পাহাৰবিলাকত মানে ৰ'দ পৰি আছে আৰু এইফালে চাওক এই টাৰ্ণিংটো পাৰ হৈ মই দেখাম কি এটা মাৰ্চিডিজ আমি পূৰা একদম পাহাৰৰ মাজত এইফালে চাওক যিফালে চাব সেইফালে পাহাৰ আৰু এইফালে গোটেই পাহাৰীয়া ঠাইৰ মাজে মাজে আমি আহিছিলোঁ এইবিলাক মানে ৰাস্তা আছে ইয়াত এই পাহাৰীয়া গাঁও আছে ইয়াৰ চাইডে কিন্তু একদম ফুল এডভেঞ্চাৰ ট্ৰিপ মানে আহি আছোঁ আৰু গাইছ এনেকৈয়ে তো বলক ভিডিঅ'টো একদম শেষলৈকে মজা লৈ থাকক আপোনালোকে ধুনীয়া পৰিৱেশৰ ফিল লৈ আমিও আগবাঢ়ি আছোঁ আৰু বেছি দূৰ নাই মোটামুটি আধাখিনি আহিলোঁ আৰু আধাখিনি আমি যাবলগীয়া আছে তো চাই থাকক ধুনীয়াকৈ আৰু এইফালে চাওক গাইছ যিখন পাহাৰ দেখিছে এই পাহাৰখন পাৰ হৈ আমি গৈছিলোঁ এনেকুৱা দুখন পাহাৰ পাৰ হৈছোঁ আৰু এইফালে চাওক এই পাহাৰখন এতিয়া আমি পাৰ হ'ব লাগিব সিটো পাৰে যাব লাগিব আৰু এনেকুৱা মোটামুটি দুখন পাহাৰ পাৰ হোৱাৰ পিছত আমাৰ গন্তব্যস্থান আৰু ফাইনেলি গাইছ বহুত বেলেগ এটা টায়াৰ্ড হৈছোঁ একদম ভাগৰত মানে এতিয়া খোজ কাঢ়িবই পৰা নাই লাহে গৈ আছোঁ মানে দাদাক লগত লৈ গৈছোঁ বাকীগিলা মানে হৰিয়ানা মানুহকেইটা পিছত আছে আৰু কিছু মানুহ আগত গ'ল আৰু মানে অকলে যাই থকাতকৈ দাদাক লৈ গৈছোঁ দাদাৰ লগত লাহে আহি আছোঁ দাদা আৰু কিমান দূৰ আছে ইয়াৰ পৰা আৰু অলপ বেছি দূৰ নাই আৰু
ভাগৰ লাগি গৈছে দাদা বহুত এনেকুৱা এডভেঞ্চাৰ ট্ৰিপ হা পাহাৰ পাৰ হৈ আহা 7খন পাহাৰ পাৰ হৈ গৈছোঁ ধেমালি নহয় কিন্তু গাইছ আৰু এতিয়া কেইখন পাহাৰ পাৰ হৈ যাব লগা আছে আৰু আমাৰ আৰু এখন পাৰ হ'লে হ'লে আৰু এখন পাহাৰ পাৰ হ'লে আমি আমাৰ গন্তব্যস্থান পাই যাম নে কি দাদা গন্তব্যস্থান পাই যাম ধুনীয়াকৈ আৰু এইফালে চাওক এয়া নিজৰা যিটো নিজৰাত আমি গা ধুইছিলোঁ সেই নিজৰাটো আহি আহি এইখিনি পাইছে মানে ভাবি চাওক একদম নিজৰাটোৰ পূৰা টপলৈকে আমি গৈছিলোঁ টপ কিমান ওপৰত থাকিব লাগিব আৰু আমি কিমান তললৈকে বৰ্তমান আহি আছোঁ পাহাৰৰ মানে এনেকৈয়ে মজা আৰু ইয়াতে তো এতিয়া আমাৰ আৰু এখন পাহাৰ পাৰ হৈ যোৱাৰ পিছত আমি আমাৰ কেম্পলৈকে বাঢ়িব পাৰিম আৰু নে কি দাদা ঠিক আছে আৰু এইবিলাক চাওক পাহাৰৰ মাজে মাজে এনেকুৱা মানে গাঁও আছে এইবিলাক হৈছে পাহাৰীয়া ঘৰ মানে অলপ চলপ মাজে মাজে হাতীয়ে ডিষ্টাৰ্ব কৰে নেকি দাদা ইয়াতে হা হাতীয়ে ডিষ্টাৰ্ব এইবিলাক চব পাহাৰীয়া ঘৰ আৰু ইয়াতে মানে অলপ হাতী চাতীয়ে ডিষ্টাৰ্ব কৰে মাজে সময়ে আৰু এনেকৈয়ে মানে মনোৰম দৃশ্য কাজিৰঙাৰ ভিতৰত থাকিলে মানে যথেষ্ট দেখা পোৱা যায় আৰু এই মনোৰম দৃশ্য চাই চাই আমি আগবাঢ়ি আছোঁ আৰু এতিয়া মানে আবেলিৰ সময় আৰু পৰিৱেশটো মানে আৰু মাচিদিছ লাগিছে কেনেকুৱা এটা ফিল লাগিছে মই আপোনালোকক বুজাব নোৱাৰিম আৰু বেছি দূৰ নাই আমি ধুনীয়াকৈ গৈ আছোঁ এতিয়া তাত গৈ আপোনালোকক আকৌ লগ পাই এইফালে ধুনীয়া ছায়া জেগা এটা পাই ইয়াতে অলপমান ৰখি লৈছোঁ ইয়াতে 5-10 মিনিট ধুনীয়াকৈ ৰেষ্ট লৈ আকৌ আমি আগবাঢ়িম যাবলৈকে আৰু যিহেতু কাজিৰঙাত আছোঁ কাজিৰঙাৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ আপোনালোকলৈকে ছেভ ৱাইল্ড লাইফ ছেভ দ্য নেচাৰ মানে আপোনালোকে প্ৰকৃতিক বচাওক প্ৰকৃতিয়েও এদিন আপোনাক বচাব যদি আপোনালোকে প্ৰকৃতি ধ্বংস কৰি দিয়ে তেনেহ'লে প্ৰকৃতিয়েও এদিন আপোনালোকক নিশ্চয় ধ্বংস কৰিব তো যদি এই পৃথিৱীৰ পৰা এটা জীৱৰ প্ৰজাতি নোহোৱা হৈ যায় বোলে এটা প্ৰজাতিয়ে ইয়াৰ পৰা নষ্ট হৈ যায় আকৌ এটা প্ৰজাতি নষ্ট হৈ যাব এই পৃথিৱীৰ পৰা বিলুপ্তি হৈ যাব তো তাৰ কাৰণে মানে সকলোৱে সকলোৰ কাৰণে জীৱ জন্তু কোনো কাৰণত হত্যা কৰিব নালাগে গছ গছনি কাটিব নালাগে যদি এডাল গছ কাটে 100ডাল গছ ৰুব লাগে এয়ে হৈছে এটা নেচাৰ আৰু ধুনীয়া মানে পৰিৱেশবিলাক ধুনীয়া হৈ থাকে আৰু অক্সিজেন ধুনীয়া হৈ থাকে চ' গছ গছনি কেতিয়াও কাটিব নালাগে তো এতিয়া আমি এনেকুৱা ফিল্ডৰ মাজে মাজে এতিয়া গৈ আছোঁ আৰু বেছি দূৰ নাই ইয়াৰ পৰা মোটামুটি আৰু আধাখন পাহাৰ আছে আধাখিনি পাহাৰ আমি পাৰ হৈ আহিলোঁ আৰু পাহাৰখনৰ আধা আছে মানে এই ডাউনটো আমি পিছফালে যিটো দেখিছে এই ডাউনটো নামি দিলে আমি মেইন হাইৱেটো পাই যাম তো তালৈকে আমি গৈ আছোঁ গৈ আপোনালোকক ধুনীয়াকৈ সকলোবিলাক আকৌ দেখাম এইফালে চাওক ফাইনেলি পাই গ'লোঁ আকৌ কেম্প এইফালে পিছফালে দেখিছে কাঞ্চি অলপমান আগতীয়াকৈ আহি পেলাই আমাৰ অলপমান হৈ গ'ল দেৰি পাহাৰত মানে ট্ৰেকিং কৰাৰ কথাটো অলপ দেৰি হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ এই কেম্পত কিছু সময় ৰেষ্ট ল'ম আৰু এতিয়া আজি ক'তো যোৱা নহয় কালি আমি ঘৰ যাম তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তো ধুনীয়াকৈ লাইক এটা কৰি দিব আৰু মোৰ চেনেলত যদি নতুনকৈ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব বটনটো আপোনালোকে দবাই দিব পাৰে তো টিল দেন টাটা বাই জয় আই অসম আকৌ নেক্সট বছৰহে কাজিৰঙাত চাগে আহিলে ভিডিঅ' বনাম এইটো ছিজন কাজিৰঙাৰ ইমানতে এণ্ড হৈ গৈছে আৰু যদি কালি যাওঁতে ভিডিঅ' বনাম আপোনালোকক ধুনীয়াকৈ দেখাম তো আজিলৈকে এৰিছোঁ বাই